আজিৰ পৰা আমি তীব্ৰতৰ কৰি তুলিম আমাৰ ওয়াকফ আইন বিৰোধী আন্দোলন। কিয়নো আমি এই আইন আমি মানি লোৱা নাই আৰু মানি নলওঁ। অকল আইন বিৰোধ নহয়, আমাৰ অসমত থকা যিসমূহ সম্পত্তি অবৈধভাৱে বেদখল কৰি ৰাখিছে, এই বেদখলকাৰীৰ পৰা এই সম্পত্তিসমূহ মুক্ত কৰাৰ বাবেও চলিব এই আন্দোলন। তাৰ উপৰি আমি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ যে যিসকলে অবৈধভাৱে এই সম্পত্তিসমূহ বেদখল কৰি ৰাখিছে তেওঁলোকক আপুনি বেদখল মুক্ত কৰক। আৰু ইয়াৰ আমাক হিচাপ নিকাচ লাগিব ৰাইজক। ওয়াকফ সম্পত্তি মুছলমান ৰাইজৰ সম্পত্তি, মুছলমান ৰাইজে ইয়াৰ হিচাপ বিচাৰিছে। আৰু গুৱাহাটীৰ যি সম্পত্তি আছে এই অকল মুছলমানে বেদখল কৰি থকা নাই, ইয়াৰ বেছিভাগ মাটিয়েই অমুছলমান লোকে ব্যৱহাৰ কৰি আছে। আপুনি ভাঙাগড়ৰ কথাই কওক, ফেঞ্চি বজাৰৰ কথা কওক, ৰিহাবাৰীৰ কথাই কওক, লাখটকীয়াৰ কথাই কওক, আমি বাকী কথা কোৱা নাই। গুৱাহাটী মহানগৰীতে যি অবৈধ লুণ্ঠন চলাইছে একাংশ লোকে, ইয়াৰ আমাৰ ন্যায় লাগিব, ইয়াৰ হিচাপ লাগিব। আৰু এই সম্পত্তি অবৈধভাৱে বেদখলকাৰীসকলৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ, এওঁলোকক জেললৈ প্ৰেৰণ কৰক, জেললৈ প্ৰেৰণ কৰি আমাক ন্যায় দিয়ক। আমাৰ ইয়াৰ হিচাপ লাগিব। এই সম্পত্তি কাৰো বাপেকৰ সম্পত্তি নহয়, এয়া কাকো অবৈধভাৱে খাবলৈ দিয়া নহ'ব। আমাৰ জীৱন থকালৈকে আমি এই আইনৰ বিৰুদ্ধে গণতান্ত্ৰিকভাৱে যুদ্ধ কৰি যাম। আমি হাৰ নামানো, কিন্তু আমাৰ ন্যায় আমাক লাগিবই, আমাৰ সম্পত্তি আমাক লাগিবই। আমি কোনোদিন হাৰ মানা জাতি নহয়, আমি হাৰ নামানো। আল্লাহ আমাৰ গাত তেজ দিছে, আল্লাহ আমাৰ গাত উশাহ নিশাহ দিছে, আমাৰ লগত আল্লাহ আছে। মুছলমানে আল্লাহক বাদে যিহেতু কাকো ভয় নকৰে, আমি কাকো ভয় নকৰোঁ। কিন্তু ভাৰতীয় আইনী ব্যৱস্থাক আমি সন্মান জনাওঁ আৰু আইনী ব্যৱস্থাৰ অধীনত থাকি, আইনৰ গণ্ডিৰত থাকি আমি গণতান্ত্ৰিকভাৱে আন্দোলন কৰি যাম এই আইনৰ বিৰুদ্ধে। আৰু বেদখল মুক্ত কৰাৰ স্বাৰ্থত আজিৰ পৰা নেমচোৱে পুনৰ অসম জুৰি গণতান্ত্ৰিকভাৱে আন্দোলন কৰি যাব। আজিৰ পৰা আমি তীব্ৰতৰ কৰি তুলিম আমাৰ ওয়াকফ আইন বিৰোধী আন্দোলন। কিয়নো আমি এই আইন আমি মানি লোৱা নাই আৰু মানি নলওঁ। অকল আইন বিৰোধ নহয়, আমাৰ অসমত থকা যিসমূহ সম্পত্তি অবৈধভাৱে বেদখল কৰি ৰাখিছে, এই বেদখলকাৰীৰ পৰা এই সম্পত্তিসমূহ মুক্ত কৰাৰ বাবেও চলিব এই আন্দোলন। তাৰ উপৰি আমি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ যে যিসকলে অবৈধভাৱে এই সম্পত্তিসমূহ বেদখল কৰি ৰাখিছে তেওঁলোকক আপুনি বেদখল মুক্ত কৰক। আৰু ইয়াৰ আমাক হিচাপ নিকাচ লাগিব ৰাইজক। ওয়াকফ সম্পত্তি মুছলমান ৰাইজৰ সম্পত্তি, মুছলমান ৰাইজে ইয়াৰ হিচাপ বিচাৰিছে। আৰু গুৱাহাটীৰ যি সম্পত্তি আছে এই অকল মুছলমানে বেদখল কৰি থকা নাই, ইয়াৰ বেছিভাগ মাটিয়েই অমুছলমান লোকে ব্যৱহাৰ কৰি আছে। আপুনি ভাঙাগড়ৰ কথাই কওক, ফেঞ্চি বজাৰৰ কথা কওক, ৰিহাবাৰীৰ কথাই কওক, লাখটকীয়াৰ কথাই কওক, আমি বাকী কথা কোৱা নাই। গুৱাহাটী মহানগৰীতে যি অবৈধ লুণ্ঠন চলাইছে একাংশ লোকে, ইয়াৰ আমাৰ ন্যায় লাগিব, ইয়াৰ হিচাপ লাগিব। আৰু এই সম্পত্তি অবৈধভাৱে বেদখলকাৰীসকলৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ, এওঁলোকক জেললৈ প্ৰেৰণ কৰক, জেললৈ প্ৰেৰণ কৰি আমাক ন্যায় দিয়ক। আমাৰ ইয়াৰ হিচাপ লাগিব। এই সম্পত্তি কাৰো বাপেকৰ সম্পত্তি নহয়, এয়া কাকো অবৈধভাৱে খাবলৈ দিয়া নহ'ব। আমাৰ জীৱন থকালৈকে আমি এই আইনৰ বিৰুদ্ধে গণতান্ত্ৰিকভাৱে যুদ্ধ কৰি যাম। আমি হাৰ নামানো, কিন্তু আমাৰ ন্যায় আমাক লাগিবই, আমাৰ সম্পত্তি আমাক লাগিবই। আমি কোনোদিন হাৰ মানা জাতি নহয়, আমি হাৰ নামানো। আল্লাহ আমাৰ গাত তেজ দিছে, আল্লাহ আমাৰ গাত উশাহ নিশাহ দিছে, আমাৰ লগত আল্লাহ আছে। মুছলমানে আল্লাহক বাদে যিহেতু কাকো ভয় নকৰে, আমি কাকো ভয় নকৰোঁ। কিন্তু ভাৰতীয় আইনী ব্যৱস্থাক আমি সন্মান জনাওঁ আৰু আইনী ব্যৱস্থাৰ অধীনত থাকি, আইনৰ গণ্ডিৰত থাকি আমি গণতান্ত্ৰিকভাৱে আন্দোলন কৰি যাম এই আইনৰ বিৰুদ্ধে। আৰু বেদখল মুক্ত কৰাৰ স্বাৰ্থত আজিৰ পৰা নেমচোৱে পুনৰ অসম জুৰি গণতান্ত্ৰিকভাৱে আন্দোলন কৰি যাব।